BTAD নিৰ্বাচন 2020 ৰণক্ষেত্ৰৰ পৰা ডেমক্ৰেসি লাইভৰ টিম বিগত সময়ছোৱাত কিছু খবৰ দিয়াৰ প্ৰয়াস কৰিছোঁ, সঁচা খবৰ, গ্ৰাউণ্ডৰ খবৰ। আৰু এই মুহূৰ্তত BTADৰ সেইগৰাকী শক্তিশালী নেতা, জনপ্ৰিয় নেতা, অসমৰ সকলোৰে চিনাকি মন্ত্ৰী আৰু BPF দলৰ অন্যতম শক্তিশালী নেতা বুলি যাক কোৱা হয়, BTADৰ গৌৰৱ বুলিও যাক কোৱা হয়, চন্দন ব্ৰহ্ম ডাঙৰীয়া আছে। আৰু চন্দন ব্ৰহ্ম ডাঙৰীয়াই বিগত সময়ছোৱাত এই BTADৰ বাবে কোনখিনি কাম কৰিছে এয়া সকলোৰে অৱগত। কিন্তু আজি আমি BTAD নিৰ্বাচন 2020ক লৈ তেওঁৰ দৰে এগৰাকী দক্ষ আৰু উচ্চ পদবীধাৰী নেতৃত্বৰ জৰিয়তে কিছু কথা, সঁচা কথা জনাবলৈ প্ৰয়াস কৰিম। প্ৰথমতে আপোনাক বিনম্ৰ স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথম কথাটো হ'ল মই শক্তিশালী নহয়, মই এজন সাধাৰণ ব্যক্তি। আপোনালোকে গোটেই BTCৰ অঞ্চল ভ্ৰমণ কৰিছে নিশ্চয়, আৰু বিভিন্ন দল, সংগঠন, ব্যক্তি, লিডাৰ আপোনালোকে নিশ্চয় লগ পাইছে, আৰু কথা বতৰা হৈছে, প্ৰশ্ন উত্তৰ হৈছে। ভাল লাগিছে আপোনালোকৰ দৰে নিউজ চেনেলবিলাকে BTC নিৰ্বাচনত এটা গুৰুত্ব সহকাৰে অংশগ্ৰহণ কৰাটো মই আন্তৰিক ধন্যবাদ আপোনালোকক জ্ঞাপন কৰিছোঁ। এইটো হ'ল আমাৰ ৪ৰ্থ বাৰৰ কাৰণে BTCৰ নিৰ্বাচন। BTCত নিৰ্বাচন গণতান্ত্ৰিক মেণ্ডেট, পাব্লিক পাৰ্টিচিপেশ্যন। নিৰ্বাচন যিমান হ'ব সিমান BTCৰ যিটো গৰিমা, BTCৰ যিটো ভেলু, পলিটিকেল ভেলু, ৱৰ্কিং কেপাচিটিৰ যিটো ভেলু, আৰু BTCৰ যিটো মজবুতি, যিমানেই নিৰ্বাচিত চৰকাৰ নিৰ্বাচনৰ মাজেদি হ'ব সিমানেই BTCখন মজবুত হৈ গৈ থাকিব। ৪ৰ্থ বাৰৰ কাৰণে যিটো BTCত নিৰ্বাচন আহি আছে, এটা দুৰ্ভাগ্যজনক কথা হ'ল, সকলোৱে জানে, যিটো আমাৰ লকডাউন, নেশ্যনেল লকডাউন, COVID-19 এইটোৰ কাৰণে ছাছপেণ্ড হ'ল। দিন তাৰিখ নিৰ্ধাৰণ এতিয়ালৈকে হোৱা নাই, আৰু এই নিৰ্ধাৰণ কৰাৰ অধিকাৰটো হ'ল অকল ৰাজ্যিক আমাৰ নিৰ্বাচনী আয়োগ। তেখেতসকলে যেতিয়া সুস্থতা বা হোৱাৰ সম্ভাৱনা, পৰিস্থিতি, পৰিৱেশটো যেতিয়া উপযোগী বুলি তেওঁলোকে অনুভৱ কৰিব, তেতিয়াই নিশ্চয় আমি আগন্তুক নিৰ্বাচনটো পাম। আমিও অপেক্ষা কৰি আছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BTC চুক্তি স্বাক্ষৰ কৰি পেলাই ভাৰতীয় পলিটিকেল মেপত এই ৯,০০০ বৰ্গ কিলোমিটাৰ, তেতিয়া আমাৰ ৩৩ লাখ জনসাধাৰণ আছিলে নাগৰিক হিচাপে, 4খন ডিষ্ট্ৰিক্ট লৈ ৩,১৮০খন ৰাজহ গাঁও আৰু আমাৰ ফৰেষ্ট অঞ্চল লৈ BTC চুক্তি 2003 চনত 10 ফেব্ৰুৱাৰীত হৈছিল। চুক্তিত এটা দফা আছিল, চুক্তিকাৰীয়ে BTCৰ মধ্যৱৰ্তীকালীন BTC কাউন্সিলখন দায়িত্ব গ্ৰহণ কৰিব, ইণ্টাৰিম কাউন্সিল চলাব, আৰু সেই ইণ্টাৰিম কাউন্সিলে সমষ্টি নিৰ্ধাৰণ কৰিব। 40খন সমষ্টি, 40খন সমষ্টি নিৰ্ধাৰণ যেতিয়া সম্পূৰ্ণ হ'ব, ৰাজ্যিক নিৰ্বাচনী আয়োগে BTCৰ সাধাৰণ নিৰ্বাচনখন পৰিচালনা কৰিব। 2005 চনত প্ৰথম আমাৰ নিৰ্বাচন হ'ল। বিপুল ভোটত সকলো BTCৰ আমাৰ জাতি, জনগোষ্ঠী, ভাষা, ধৰ্মাৱলম্বী ৰাইজে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বক সন্মান জনাই, আদৰ কৰি ভাল পায়। অলমষ্ট 80% সকলো জাতি জনগোষ্ঠীয়ে ভোটদান কৰিলে BPFক, আৰু নিৰ্বাচিত BTCত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, BPFৰ প্ৰেছিডেণ্ট তেখেতে সভাপতি চিফ হ'ল। কনজিকিউটিভ 3 ইয়াৰ্ছ তেখেতে ভালদৰে কাম কৰি আহিছে। বহুতো কথা, যিটো কিছু কথা বতৰাবিলাক এই BTC অঞ্চলত সম্ভৱ বুলি নাছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছত, ভাৰত স্বাধীনতা হোৱাৰ পিছত নামনি অসমত ইউনিভাৰ্চিটি যে এখন হ'ব লাগে, 2খন হ'ব লাগে। আপোনাৰ কামৰূপৰ কথাই কওক, নলবাৰী, বৰপেটা, গোৱালপাৰা, ধুবুৰীৰ কথাই কওক, কোকৰাঝাৰ, বাক্সা, ওদালগুৰিৰ কথাই কওক, বঙাইগাঁৱৰ কথাই কওক, এইটো এটা আইনৰ দৰে কথা আছিল যে নামনি অসমত বিশ্ববিদ্যালয় হ'ব নোৱাৰে। আইনৰ দৰে আছিল এইবিলাক কথা। বহুতো সংগ্ৰাম হৈ গ'ল, বহুতো চুক্তি হৈ গ'ল, কোনো চুক্তিত সেইটো স্বাক্ষৰিত নহ'ল নামনি অসমত এটা ৰাজ্যিক বা কেন্দ্ৰীয় বিশ্ববিদ্যালয় হ'ব লাগে বুলি। কিন্তু আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPF ৰাজনৈতিক দল কৌশলগতভাৱে দিছপুৰত কমোদাত অধিগ্ৰস্ত কৰি পেলাই, বা অসমৰ শাসনৰ ভাৰ সমান্তৰালভাৱে দায়িত্ব লৈ পেলাই
বড়োলেণ্ড ইউনিভাৰ্চিটি আজিৰ পৰা আমি 10টা বছৰৰ আগত এটা ৰাজ্যিক ইউনিভাৰ্চিটি পাবলৈ সক্ষম হ'ম। উচ্চ শিক্ষা হিচাপে অকল আমাৰ বিশ্ববিদ্যালয়ৰ কথাই নহয়, BTC চুক্তিৰ দ্বাৰা আমি যিটো CIT চেণ্ট্ৰেল ইনষ্টিটিউট টেকন'লজি পাইছিলোঁ, সেই CITখন এতিয়া আমি ডিম টু বি ইউনিভাৰ্চিটি। প্ৰথম অসমত বা নৰ্থ ইষ্ট ইণ্ডিয়াত বোধহয় এইখনে আমাৰ প্ৰথম টেকনিকেল ইউনিভাৰ্চিটি। বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ চালুকী অৱস্থাত আছে আৰু এতিয়া অসমৰ গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ হিচাপত যোৱা বছৰ সেইটো বিল পাছ হ'ল। ঠিক তেনেকেই শিক্ষা ক্ষেত্ৰত বহুত শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান গঢ়া হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলকো উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে বিভিন্ন আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক স্কলাৰশ্বিপ, ইভেন UPSC APSC কোচিং কৰাৰ কাৰণে প্ৰত্যেক বছৰে ছিলেক্টিভ ষ্টুডেণ্টবিলাকক ভালদৰে এণ্ট্ৰেঞ্চ এক্সাম কৰি পেলাই বাছনি কৰি পেলাই আজি পঠোৱাৰ ব্যৱস্থা BTCতে অকল হৈছে। এইবিলাক বহুত নতুন চিন্তা দি হাগ্ৰামা মহিলাই ডাঙৰীয়া গোটেই BTC প্ৰশাসন খুব ধুনীয়াকৈ লৈ গৈছে। যাতায়াতৰ কথা আপোনালোকে নিজে দেখিছে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ নামনি অসম, এই ভূটান ফুড হিলছ, এই হিমালয় ফুড হিলছৰ অৱস্থা কি আছিলে? একোৱেই নাছিলে। RCC ব্ৰিজৰ নামত একোৱেই নাছিলে, গোটেইটো কাঠৰ দলং আছিলে, ক'ৰবাত নাছিলে। তো আজি এইবিলাক চকুৰ আগত এই উন্নয়নবিলাক হৈছে। কৃষি ক্ষেত্ৰত মানে কোল্ড ষ্ট'ৰেজ, যিটো তাপমান যিটো গৃহ ক'ত আছিলে আমাৰ নামনি অসমত? BTCৰ কথা বাদ দিয়ক, কোল্ড ষ্ট'ৰেজে হ'ব লাগে নামনি অসমত আছিল ক'ত? আজি BTCত বহুতখন আছে। এইবিলাক কথা আমাৰ ভাবাৰ বাহিৰৰ কথা আছিলে। কৃষি দিশত এগ্ৰিকালচাৰটো আমাৰ মেকানাইজেশ্যন হ'ব লাগে, যান্ত্ৰিক হ'ব লাগে, তেতিয়াহে আমাৰ মোৰ প্ৰডাক্ট হ'ব, কম লেবাৰত কম পৰিশ্ৰমত আমাৰ বেছি উৎপাদন হ'ব। এইবোৰ কথা আগত ৰাখি পেলাই এটা মডাৰ্ণ আউটলুক লৈ পেলাই, এটা ভাল পৰিকল্পনা লৈ পেলাই আজি BTCখন পৰিচালনা কৰাৰ কাৰণে যথেষ্ট উন্নতি খেতি দিশত হ'ল। জলসিঞ্চনৰ ব্যৱস্থা লাগে, গাঁৱে গাঁৱে ইলেক্ট্ৰিফিকেশ্যন লাগে। বহুত BTC অঞ্চল টোটেল 40% এৰিয়া আউট অফ 9,000 ফৰেষ্ট এৰিয়া, কিন্তু বহুত যুগ যুগ হ'ল জনবসতি হ'ল। তো ফৰেষ্টৰ আইনবিলাক কি আছে? ন' ইলেক্ট্ৰিফিকেশ্যন, ন' ব্লেক টপিং ৰোড, ন' ইৰিগেশ্যন, ন' স্কুল, ন' হস্পিটেল, সেইটোৱে ন' IY PMY ঘৰ, ন' বিধৱা পেঞ্চন, ন' বৃদ্ধ পেঞ্চন, সেইটোৱে আইন ফৰেষ্টৰ। কিন্তু আজি কৌশলগতভাৱে এটা সুকীয়া ব্যৱস্থা কৰি ভিলেজ ডেভেলপমেণ্ট কাউন্সিল VCDC বনাই VCDCৰ আওতাত সেইবোৰ অঞ্চলক আনি ধুনীয়াকৈ আজি এই ভিতৰুৱা অঞ্চলবিলাকতো ইলেক্ট্ৰিচিটি আপোনালোকে দেখিবলৈ পাইছে, পকা ৰাস্তা আপোনালোকে দেখিবলৈ পাইছে, জলসিঞ্চন স্লুইচ গেট আপোনালোকে দেখিবলৈ পাইছে, স্কুল হোৱাটো দেখিবলৈ পাইছে। শিক্ষা পাব লাগিব না, আমাৰ প্ৰজন্মইতো শিক্ষা পাব লাগিব। এনেকুৱা ধৰণৰ নতুন ব্যৱস্থা বহুতো কৰা হৈছে। VCDC বাধ্যতামূলক নহয়, সাংবিধানিক বাধ্যতামূলক নহয়। শিক্ষিতদলত VCDC হ'ব লাগে, পঞ্চায়ত হ'ব লাগে নহয়। সাংবিধানিকভাৱে 73rd আৰু 74th কনষ্টিটিউশ্যন এমেণ্ডমেণ্টত নগৰপালিকা আৰু পঞ্চায়তী ৰাজ ব্যৱস্থা শিক্ষিতদলত, অকল BTC নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষিতদলত পঞ্চায়তী ৰাজ আৰু নগৰপালিকা ব্যৱস্থা সংবিধানৰ বাহিৰত ৰাখিছে। তো ইয়াৰ কাৰণে BTC, ডিমা হাজাও, কাৰ্বি আংলং, গাৰো খাচী জয়ন্তীয়াত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই। তথাপিও ডিভলিউশ্যনৰ পৰ কমতা বিকেন্দ্ৰীকৰণটো সন্মান জনাই ৰাইজে ৰাইজৰ সমস্যাটো সমাধান কৰিব পৰা যাওক, ৰাইজক ক্ষমতা অৰ্পণ কৰিছে হাগ্ৰামা মহিলাই ডাঙৰীয়া BTC প্ৰশাসনে সুকীয়াভাৱে কৰিছে। আৰু এইটো অসম চৰকাৰ, ভাৰত চৰকাৰে গৃহীত স্বীকৃতি দিছে, যাৰ কাৰণে VCDCৰ দ্বাৰা আজি আমাৰ নতুন নতুন PMAY, বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, অসম চৰকাৰ, ভাৰত চৰকাৰ, BTC চৰকাৰৰ আঁচনিবিলাকক আজি ৰূপায়ণ কৰাৰ কাৰণে এটা ডিভাইচ, এটা ব্যৱস্থা, নতুন ব্যৱস্থা কৰা হৈছে। পূৰ্বৰ ব্যৱস্থাত এই অঞ্চলবিলাকে এই সমস্যাবিলাক আনটাষ্ট আছিলে, সমস্যা হিচাপে আছিলে, সমাধান কৰাৰ কোনো এটা সূত্ৰ নাছিলে, সমাধান কৰাৰ এটা ব্যৱস্থা, ৰাস্তা, পথ, আইনী ব্যৱস্থা নাছিলে। সেইবিলাক নতুন আইনী ব্যৱস্থাৰ দ্বাৰা কৰা হৈছে। আজি কিছুমান ব্যক্তিয়ে সোধে একো কৰা নাই, একো কৰিব পৰা নাই, হেক কৰিলে, কাৰাপশ্যন কৰিছে, আছিল কি? BTC এইবোৰ অঞ্চল উন্নয়ন হোৱাৰ কাৰণে আমাৰ যিখিনি দেশত নিয়ম নীতি আইন আছিলে, সেই নিয়ম নীতি আইনৰ দ্বাৰা কিছু অঞ্চল উন্নতি নহয়। মই এতিয়া যিটো কৈছোঁ ফৰেষ্ট এৰিয়া আইন, এইটো আইনৰ বাহিৰত আপুনি কাম কৰিব নোৱাৰে নহয়, সকলোৱে নোৱাৰে। দেশৰ যিমান ডাঙৰ ডাঙৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী হওক, আইনৰ
গণ্ডিৰ বাহিৰত আপুনি যাব নোৱাৰে ইয়াৰ কাৰণে এইবিলাক অঞ্চল পিছপৰা হিচাপত আছিলে সেইটো নতুন ব্যৱস্থা কৰিবলগীয়া হ'ল যাৰ কাৰণে আজি উন্নয়নটো দেখিছে আৰু সেইটো যদি কোনোবা যদি প্ৰশ্ন কৰে ফৰেষ্ট এৰিয়াত এইবোৰ কিয় কৰিছে RTI যদি মাৰে তেতিয়া সেইটো স্তম্ভিত হৈ থাকে আপুনি যিখিনি কথা কৈছে তথ্য সহকাৰে কৈছে ইয়াত অস্বীকাৰ কৰাৰ উপায় নাই যেতিয়া এখন চৰকাৰ থাকে সেই চৰকাৰৰ বাবে নিৰ্দিষ্ট আবণ্টিত পুঁজি থাকে সেই পুঁজিৰ অধীনত নিৰ্দিষ্ট টাৰ্মত কাম কৰিব লাগে 15 টকা বৰ্ষ পাইছে এতিয়া ৰণগৌৰা বসুমতাৰী UPPL বা নাৰ্জাৰী আৰু নৱশৰণীয়া বা অন্যান্য দলসমূহে অভিযোগ কৰিছে যে আপোনালোকৰ শাসনকালৰ প্ৰথম পৰ্যায়টো ঠিকেই আছিলে পিছৰ ফালে আপোনালোকে ছিষ্টেম নমনাকৈ কাম কৰিছে যথেষ্ট কণ্টেক্ট আগত মই নিজে কৈছোঁ এই অঞ্চলৰ উন্নতি সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী ৰাইজৰ উন্নয়ন কৰাৰ কাৰণে সাংবিধানৰ আইনী ব্যৱস্থাই ঢুকি নাপাইছিল নতুন ব্যৱস্থাহে কৰি পেলাই কৰিবলগীয়া হৈছে